নগাঁও জিলাৰ ৰাঙলু গাঁৱৰ 22 বছৰীয়া যুৱক আব্দুল হুছেইন নিৰুদ্দেশ হৈছে। কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙলু গাঁৱৰ নিবাসী আলাল উদ্দিনৰ পুত্ৰ আবুল হুছেইন যোৱা বুধবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি আন দিনাৰ দৰে সন্ধিয়া যিদৰে দোকান বজাৰৰ ফালে ওলাই যায় সেইদিনাও সন্ধিয়া 6 মান বজাত নিজা AS02 AF 1769 নম্বৰৰ পালচাৰ মটৰচাইকেলখন লৈ ওলাই গৈছিল যুৱকজন। কিন্তু পৰিয়ালৰ লোকে 8:30 মান বজাত ফোন কৰাত মোবাইল অফ হোৱাত পৰিয়ালৰ মাজত হোৱা দোৱা লাগে। তাৰ পিছৰ পৰাই পৰিয়ালৰ লোকে বহু বিচাৰ খোজ কৰিও যুৱকজনৰ সন্ধান বৰ্তমানলৈকে উলিয়াব পৰা নাই। এই বিপদৰ সময়ছোৱাত মাক দেউতাকৰ লগতে আত্মীয় স্বজনৰ দিশহৰা হৈ পৰিছে। ভুক্তভোগী পৰিয়ালটোৱে উপায়ন্তৰ হৈ যুৱকজনৰ সন্ধানত কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কোনো সদাশয় লোকে যদি যুৱকজনৰ সন্ধান পায় বা মটৰচাইকেলখন দেখা পায় তেন্তে 9867591583 অথবা 8850010165 মোবাইল নম্বৰত যোগাযোগ কৰি উপকৃত কৰিব বুলি ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে সকলোলৈকে অনুৰোধ জনাইছে। বুধবাৰে দিন 6টা বজাত ওলাই গৈছে। ক'ত গৈছিল? বাইকখন ওলাই গৈছিলে। আপোনাৰ লোৱা হয় নহয়? বয়স কিমান? 22 বছৰ যিয়ে নহওক। আপোনাৰ ল'ৰাৰ নামটো কি? আবুল হুছেইন। এতিয়া ল'ৰাটো আপোনাৰ পঢ়ি আছে নে কিবা কাম কৰে আপোনালোকে? আগত পঢ়ি আছিলে। বুধবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছে। ঘৰত কাজিয়া লাগি গৈছে নে এনেই ওলাই গৈছে? এনেই ওলাই গৈছিলে। তেতিয়া বুধবাৰৰ পৰা আজিলৈকে মানে সন্ধান পোৱা নাই। মোবাইলত ফাংচন লাগে নেকি? ৰাতি 10টা 10:30লৈকে মোবাইল চুইচ অফ হৈছে আৰু আজি 4 দিন হৈ গ'ল মোবাইলটো ৰখানো। 5 দিন হৈছে। আপোনালোকে আৰক্ষী জনাইছিলে নে? আমি থানাত দিছোঁ কমপ্লেইন। এতিয়া আহিছিলে আমাৰ থানাৰ অধিকাৰী, আমি কথা পাতিলোঁ। সিহঁতে জাজ কৰি আছে, অনুসন্ধান কৰি আছে। আপোনাৰ মিতিৰ কুটুমৰ খবৰ দিছেনে? মিতিৰ কুটুম য'ত আছে মিতিৰ কুটুমবিলাক পৰিয়াল চব খবৰ লৈছোঁ। বাকী আমি আছোঁ পুৰা গাঁওখনি এইফালে 11 মাইল যোনবিলাক খবৰ পাইছোঁ আমি ঘূৰিছোঁ। ক'তো পোৱা নাই ল'ৰাটো, খোজ খবৰ একো নাই। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া কি বিচাৰোঁ? আমি কি বিচাৰোঁ ভাই যে মোৰ ভাই সৰু ভাইটি, মোৰ সৰু ভাইটিক জলদি যাতে যিমান জলদি হয় বা বিচাৰি ওলোৱা বা য'ত পোৱা আমাক জানকাৰী দিয়ে। আমাৰ নম্বৰখন আছে, ঠিক আছে? এই মোবাইল স্ক্ৰীণত দেখাব যে আমাৰ নম্বৰখন, এইটো কল কৰা। আমাৰ ভাইটিখনক যদি পোৱা কোনোবাই তেনেহ'লে অনুৰোধ জনাইছোঁ যে আমাৰ ভাইটিখনক দেখি ইয়াতে ফোন কৰিবৰ কাৰণে। নগাঁৱৰ পৰা প্ৰাঞ্জল কৃষ্ণনাথৰ ৰিপৰ্ট, সংবাদ লহৰ।